নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ নাহৰলগুনৰ পৰা তালিলৈ যোৱা ৰাস্তা। মোৰ গাড়ীখন তাতে ফচি থকাৰ কাৰণে মই আজি মোৰ গাড়ী য'ত বেয়া হৈ আছে তালৈ যাম। আপোনালোকে স্ক্ৰীনত দেখা পোৱা গৈছে যে নাহৰলগুনৰ পৰা এইটো যোনটো ৰাস্তা সেইটো মোৰ গাড়ীৰ GPS-ত দেখা দিছে। GPS-দি মই চাইছোঁ, এইটো আপোনালোকক দেখা দিছোঁ কেনেকুৱা ৰাস্তা। পালিন হৈ পিনে আপোনালোকে যাব লাগিব। যদি যায় তালিও পাৰ কৰিব লাগিব। তালিৰ পৰা কমচে কম 45 কিলোমিটাৰ বুলি কৈছে। পাহাৰ ভিতৰলৈ বহুত ভিতৰুৱা ৰাস্তা বহুত বেয়া। আপোনালোকে ভিডিঅ'ত মই সম্পূৰ্ণ দেখাব নোৱাৰিম, কিন্তু দেখাব চেষ্টা কৰিম। মাজতে আপোনালোকক ৰাস্তা কেনেকুৱা দেখুৱাম। মোৰ লগত মোৰ বন্ধু বিষ্ণু পেগু, যোনটো যোনে গাড়ী চলাই আছে, আৰু পিছফালে গাড়ী ডাম্পাৰ ড্ৰাইভাৰ লগত আমি 3জন ওলাইছোঁ ৰাতিপুৱা 5টা বজাতে। আমি এতিয়া লখিমপুৰ টাউন পাৰ হৈ পিনি হাৰমতি পিনে গৈ আছোঁ। হাৰমতিত সোমাম আমি। এতিয়া আমি অৰুণাচল সোমালোঁ। অৰুণাচলত সোমাই প্ৰথমে নিৰিজুলিত যোনটো অক্সিজেন ছাৰ্ভিচ চেণ্টাৰ আছে, তাৰ পৰা আমি মেকানিক এজন উঠালোঁ, আৰু লগতে আমি গৈ আছোঁ এইটো ৰাস্তা। আপোনালোকে ৰাস্তাটো চিনিয়ে পাই চাগে চবেই। এইটো নাহৰলগুনৰ পৰা পাৰ হৈ আমি বৰ্তমান পুটিন হৈ ইয়াজালি গৈ আছোঁ। এতিয়া আমি এইটো পালিন ৰোডলৈ গৈ আছোঁ। পালিনলৈ আপোনাক মেপৰ জৰিয়তে দেখাব বিচাৰিছোঁ। এই GPS এইটো হৈছে জিৰ' যোৱা ৰাস্তাটো এইফালে যাব লাগে। জিৰ'লৈ ইয়াৰ পৰা বেছি দূৰ নহয়। আৰু এতিয়া 73 কিলোমিটাৰ জোৰাম বুলি তিনিআলি এটা আছে। এই ৰাস্তাইদি গৈ আপোনালোকে ইয়াজালি আৰু ডেম 1 ডেম 2 ডেম 3 বুলি জেগাত ডেম 1 ডেম 3 চব পাব। তাৰপিছত সংগ্ৰাম বুলি জেগা এটা আছে, সংগ্ৰাম পাৰ হৈ পালিন পাব। এইটো ৰাস্তাইদি আমি গৈ আছোঁ। আৰু এইটো ৰাস্তা যোনটো এতিয়া ভিডিঅ' দেখি পাব, এইটো হৈছে এইটো ৰাস্তাইদি যোৱা ৰাস্তাটো। ইয়াত আপোনালোকে বহুত ধুনীয়া গছ-গছনি লগতে কমলা বাগানো দেখা পাব। ইয়াত গছ-গছনিবোৰ অলপ বেলেগ ধৰণৰ, মানে বহুত শকত নহয়, মানে সৰু ডালকেইটা সৰু গছবিলাকো সৰু বেছি ওখ নহয় মানে। ইয়াত বহুত ধুনীয়া জেগাটো। আপোনালোকক দেখাব বিচাৰিছোঁ। আপুনি এইটো যোনটো জেগা দেখিছে ভিডিঅ'ত, ইয়াত গছ-গছনি বহুত কম। পাহাৰবোৰত পালিনলৈ আৰু কিমান কিলোমিটাৰ আছে? 13 কিলোমিটাৰ ন? বৰ্তমান আমি পালিন গৈ আছোঁ। সংগ্ৰাম পালিন পাৰ হোৱাৰ পিছত আমি এই যোনটো স্ক্ৰীনশ্বট দেখিছে এইটো ৰাস্তা, আৰু এইটো ভিডিঅ' দেখিছে এইটো ৰাস্তাইদি আমি যাব লাগিব। এইটো ৰাস্তাত আপোনাৰ GPS-ত দেখাব চেষ্টা কৰিছোঁ। এইটো হৈছে পালিন পাৰ হৈ পিনি আপোনালোকে অলপ দূৰ যাব লাগিব। কিলোমিটাৰটো মই অনুমান ক'ব নোৱাৰোঁ কিমান দূৰ। এতিয়া এইটো জেগা হৈছে তিনিআলিৰ আগত দলং এখন আছে, সৰু দলং। সেই দলংটো পাৰ হৈ পিনি ইয়াত ৰাইট চাইডে
ৰাস্তা নতুনকৈ বনাই আছে, কেঁচা ৰাস্তা। এই ৰাস্তাইদি যাব লাগিব আৰু ওপৰেদি গ'লে এইটো হৈছে মেইন ৰোড। এইটো পকা ৰাস্তা, ধুনীয়া ৰাস্তা। এই ৰোডেদি গৈ আপুনি তলেদি যাব লাগিব। এইটো পাহাৰ এৰিয়া হয়, তলত ডাউন আছে, ডাউনত পূৰা নামিব লাগিব। নামি একদম তলত দলং এখন আছে। এই দলঙেদি আপুনি পাৰ হৈ আকৌ পাহাৰৰ ওপৰত বগাব লাগিব। পাহাৰৰ ওপৰেদি একদম টপত যাব লাগিব। টপেদি গৈ আপুনি পাহাৰৰ নদী কিনাৰেদি যাব লাগিব। এইটো ৰাস্তা হৈছে বহুত ডেঞ্জাৰ ৰাস্তাটো, বহুত ওখ, পাহাৰ একদম টপত ৰাস্তাটো আছে। আৰু এনেকৈয়ে আপোনালোকে যদি পালিন যায়, এই ৰাস্তাইদি গ'লে ৰাস্তাটো ইমান ভাল নহয়। ইয়াত এক্সপিৰিয়েঞ্চ হ'ব লাগিব ড্ৰাইভাৰজন, নহ'লে বহুত ৰিস্কি হয় এইটো ৰাস্তাইদি গ'লে। ৰাস্তা অলপ বেয়া, ইয়াত ছাইড কৰিবলৈও জেগা নাই। দুখন গাড়ী ছাইড কৰিব নোৱাৰি এইটো জেগাত। সৰু গাড়ী পাৰিব, যদি অলপ ডাঙৰ গাড়ী আহি যায় ইয়াতো বহুত জেগা বিচাৰিব লাগিব আপোনাৰ ছাইড কৰিবৰ কাৰণে। আৰু এইটো হৈছে পাহাৰ ওপৰত, যোনটো পাহাৰ এই ওপৰেদি গৈ আছে আমি। আৰু কিনাৰত হৈছে নদী। অলপ আগত গৈ পিনি আপোনালোকে যোনটো পাহাৰ মাজেদিয়ে গৈ ধুনীয়া জেগা এটা পাব। ইয়াত অকল ৰাস্তাবোৰত গছ-গছনি কাটি কাঠৰ বেপাৰ ইয়াত বেছিকৈ চলে। ৰাস্তাত আপোনালোকে দেখিছেই, ইয়াত চব কাঠ, গছ কাটি থৈছে। অলপ আগত যোৱাৰ পিছত আপোনালোকে আকৌ অলপ পকা ৰাস্তা পাব। পকা ৰাস্তাটো ভঙা চিঙা পুৰণা ৰাস্তা। এনেকৈ আপোনালোকে গৈ থাকিব। চিনেৰীটো আপোনালোকে উপভোগ কৰক। iPhone 15 ako nang nalila. Ngok kasi okay 15 eh. বেটেৰীটো খতম কৰিব লাগিব। ফাইনেলি বেয়া ৰাস্তা পাৰ হৈ মাজতে এতিয়া ভাল ৰাস্তা পাইছোঁ। আপোনালোকে ইয়ালৈ আহোঁতে এয়াৰটেল চিম লৈ আহিব লাগিব। ইয়াত এয়াৰটেল চিমৰ নেটৱৰ্কহে পায়। আপোনালোকে পালিন পাৰ হৈ পিনি যোনটো ৰাইট ছাইডে সোমাই আহিলোঁ আমি, সেই সোমাই অহাৰ লগে লগে আপোনাৰ জিঅ' নেটৱৰ্ক আপোনালোকৰ গায়ব, নাইকিয়া হৈ যাব। ইয়াত জিঅ' চিম আনি লাভ নাই, ইয়াত কোনো নেটৱৰ্ক নাপায়, এডালো নেটৱৰ্ক নাহে। এয়াৰটেলৰ আহে কিন্তু মাজে মাজে হেৰাই যায়। আপোনাৰ মাজে মাজে বহুত কিলোমিটাৰ মানে নেটৱৰ্ক নোপোৱা জেগা পায়। কিন্তু আপোনালোকৰ গাঁও মাজে মাজে ইয়াত গাঁও আছে, বস্তি, এই বস্তিবোৰতহে নেটৱৰ্ক পায়। চ' আপোনালোকে ইয়াত দেখিছে, ইয়াত বহুত ওখ ওখ পাহাৰ আছে, হিমালয় পৰ্বত নিচিনা ওখ পাহাৰ ধৰি লওক। পাৰ হৈ লাগিব, ৰাস্তা এইটোৱে আছে, পামগৈ চাগে। ইউ টাৰ্ণ আছে না? গেমৰ দলং কেইটাই লাগিছে পাবজি। লোহাৰ দলঙো আছিলে, ভাঙি গ'ল। আগত পুৰণা আছিলে চাগে। কোনটো ৰাস্তা? এইটোৱে নেকি ৰাস্তা? বেলেগ ৰাস্তা আছে নে এইটোৱে? দলংখন পাৰ কৰাৰ পিছত এতিয়া 10-15 কিলোমিটাৰমান বেয়া ৰাস্তা, পাহাৰীয়া ৰাস্তা বগাব লাগিব। আমি এতিয়া পাহাৰটো টপলৈ গৈ আছোঁ, মানে ওপৰলৈ যাওঁতে বহুত টাইম লাগিব। এতিয়া ৰাস্তাটো বেয়া, লগতে মাজে মাজে পকা ৰাস্তা আছে। পকা ৰাস্তা অলৰেডি বেয়া হৈ কেঁচা ৰাস্তা নিচিনা হৈ আছেগৈ। এতিয়া যোনটো আপুনি ভিডিঅ'ত দেখিছে বহুত বেয়া ৰাস্তা, আৰু মানে এইটো
বেলেগ গাড়ী আপোনালোকৰ ইয়াত সৰু গাড়ী নিলে ইয়াত গাড়ী নুঠিবই। আপুনি আপোনালোকে অলপ হেভি গাড়ী ল'ব লাগিব। মহিন্দ্ৰা, বলেৰো, স্কৰপিঅ', অফ ৰোড গাড়ী যোনটো থাৰ, এনেকুৱা গাড়ী নিলেহে আপোনালোকে ইয়াত পাহাৰবিলাক বগাব পাৰিব গাড়ীত। আমি 4জন মানুহ গৈ আছোঁ। ইয়াত ইমানেই ৰাস্তা বেয়া, গাড়ী একদম কিবা হৈ গৈছে, কান্দি গৈছেগৈ আৰু ক্লাছ প্লেট তোৰ পৰা গোন্ধ ওলাই গৈছে। বাহিৰত আমি নামি ৰেষ্ট কৰি কৰি গৈ আছোঁ, মানে পাহাৰ এটা বগাই ৰেষ্ট লওঁ বহুত থিয় পাহাৰবিলাকত, নহ'লে আপোনাৰ গাড়ীৰ অৱস্থা বেয়া হৈ যাব। আৰু ৰাস্তা একদম বেয়া, ইয়াত আহিলে গম পাব। এইবিলাক ৰাস্তা বনাবলৈ এতিয়া আৰু বহুত বছৰ লাগিব। যিমান মানে আহিলোঁ ৰাস্তাৰ ভিতৰলৈ, বহুত ভিতৰলৈ আহিলোঁ। এইটো ৰাস্তা যোনটো আমি মেইন ৰোডৰ পৰা নামি আহি কমচে কম 100 কিলোমিটাৰ ওচৰা-ওচৰি আমি আহিলোঁ অলৰেডি। এতিয়া তালি বুলি জেগা এটা পাব হৈছেগৈ। এই তালি জেগাটো আপোনালোকক এই মেপত দেখুৱাইছোঁ। এইটো ৰাস্তাতে আমি গৈ আছোঁ। এইটো ৰাস্তাটোত মাজত ভাল ৰাস্তাও আছে, বেয়া ৰাস্তাও আছে। এতিয়া এইটো জেগাটো হৈছে তালি। তালি জেগা পোৱাৰ আগতে মানে এইটো হৈছে টাউন এৰিয়া, তালি বস্তি। তাৰপিছত ইয়াত তিনিআলি এটা আছে, টি পইণ্ট। এই তিনিআলিটোৰ পৰা আপোনালোকে ৰাইট চাইডে আহিলে তালি বস্তি পাব, আৰু লেফ্ট চাইডে গ'লে আপোনালোকৰ য'ত কাম চলি আছে, RAL এণ্টাৰপ্ৰাইজ বুলি এটা কোম্পেনীয়ে কাম লৈছে, ৰাস্তাৰ কাম, মানে পাহাৰ কাটিং। সেই জেগালৈকে আমি যাম। তাতেই গাড়ীখন বেয়া হৈ আছে, ডাম্পাৰটো। আৰু এইটো ৰাস্তাত আপোনালোকে এতিয়া দেখিব, চাওক, এইটো অকল এনেকুৱা বেয়া ৰাস্তা, পাহাৰ বগাব লাগে, আকৌ নামিব লাগে, আকৌ বগাব লাগে। এনেকা ৰাস্তা আমাৰ 4-5খন ওপৰত পাহাৰ, হিচাপ কৰা নাই, বহুত ওখ পাহাৰ। আৰু এইটো ৰাস্তা আপোনালোকে চাওক, মই এইটো যদি ভিডিঅ' বনালে 1 ঘণ্টা 2 ঘণ্টা হৈ যাব, কাৰণ 45 কিলোমিটাৰ ওপৰত আছে, মানে 50 ধৰি লওক এৰাউণ্ড, মানে ৰাউণ্ড ফিগৰত 50 কৰি লওক, 45ৰ ওপৰতে আছে। এইটো ৰাস্তাত আপোনালোকে গৈ থাকিব লাগিব। আৰু ইয়াত চাওক, এতিয়া আমাৰ চবৰে মাত নোলায় আৰু, মানে ৰাস্তা ইমানেই ডেঞ্জাৰ, ৰাস্তা ইমানেই নিজান। মানে এতিয়া অলৰেডি টাইমো হ'ল, ৰাতিপুৱা 7:30তে ওলাই অহা। 7:30ৰ পৰা আহি আমি মাজতে পালিনত খোৱা বোৱা কৰিলোঁ, তাতে আধা ঘণ্টা ৰেষ্ট ল'লোঁ। কণ্টিনিউৱাছ আহি আছোঁ আমি, মাজতে ক'ৰবাত 5 মিনিট ৰখিছোঁ, 10 মিনিট ৰখিছোঁ, 10 মিনিটৰ ওপৰতো ৰখা নাই, সুধিবৰ কাৰণে। একচুৱেলি জেগাটো আমি নাজানো কোনটো জেগা। এতিয়াতো যোনটো আমি ৰাস্তাতে গৈ আছোঁ, ইয়াতো নেটৱৰ্ক নাপায় একদম, এয়াৰটেলো নাপায়, জিঅ'ও নাপায়। আৰু আমি 4জন মানুহ আহিছোঁ। আমাৰ মানে এতিয়া মুখৰ পৰা মাত নোলায় আৰু, যে এইটো আমি কোনটো জেগাত আহিলোঁ। কাকো ফোনো লগাব নোৱাৰোঁ। ইয়াত যদি আমি গাড়ী বেয়াও হৈ যায়, কাৰো সহায় নাপাম, মানে এনেকুৱা ভিতৰুৱা জেগা। মানে ইয়াত আপুনি দিনটো ৰখি থাকক, গাড়ী এখনো নেদেখে অহা যোৱা কৰা। অকল কোম্পেনী গাড়ীবিলাক আহিব, সেইটো সৰু গাড়ীবিলাক আহে, যোনটো তেল অনা নিয়া কৰিবৰ কাৰণে। 4x4 যোনটো টাটা, যোদ্ধা, মহিন্দ্ৰা, এনেকৈ পিক আপ ট্ৰাকবিলাক আছে যে, সেইবিলাক গাড়ী এই ৰাস্তাইদি অহা যোৱা কৰে। ইহঁতে অহা যোৱা কৰে, আৰু বেলেগ ইয়াত চিকাৰ কৰিব আহে বুলি শুনিছোঁ, মানে জংঘলত চিকাৰ কৰিব আহে ইয়াৰ লোকেল মানুহবিলাকে। বাকী ইয়াত কোনো মানুহ নাই। 40-45 কিলোমিটাৰ অকল পাহাৰ ৰাস্তা বগাব লাগিব। আৰু আগত এনেকৈ কৈছে যোনজন মানুহ আমি কণ্টেক্ট কৰি আহিছিলোঁ, এতিয়া ফোন কৰিবলৈ ফোনো নালাগে ইয়াক, এতিয়া আমি নিজৰ মতে যাব লাগিব। ভাবি চাওক, এনেকুৱা অচিনাকি জেগা, এনেকুৱা পাহাৰ জংঘলীয়া ৰাস্তা, আমি কাৰো বিনা যোগাযোগত আমি গৈ আছোঁ। এতিয়া
কোনো মানুহৰ লগত আমাৰ সম্পৰ্ক মানে কানেকশ্যন নাইকিয়া হৈ গৈছে। এইটো ৰাস্তাইদি গৈ আছোঁ আমি। ভাবি চাওক 50 কিলোমিটাৰ আমি আগলৈ যাব লাগিব এনেকুৱা ৰাস্তাইদি। আৰু আমাৰ গাইড কৰা মানুহো নাই। লোকেল বুলিবলৈ এজন যোনটো মেকানিক আহিছে, সি তালিলৈকে আহিছে। তালিৰ পৰা এই ৰাস্তাইদি আগতে আহি পোৱা নাই মানে। সি লোকেল ল'ৰা ক'ব গ'লে সিয়ে হয় আমাৰ 4জনৰ ভিতৰত। ইয়াৰো ভয় লাগিছে যে আমি কোনটো জেগাত আহিলোঁ। এতিয়া আমি যোনটো পাহাৰৰ ওপৰত আছোঁ মানে একচুৱেলি একদম পাহাৰৰ ওপৰত। তললৈ যদি আপুনি চাই দিয়ে পাতাল দেখি পায় একদম মানে পাতাললৈ দেখা নিচিনা লাগে আৰু। ইয়াৰ পৰা যদি আমি সেইটো কাৰণে লাহে লাহে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আমি এতিয়া মানে যোনটো এইটো টাইম হৈছে এতিয়ালৈকে আমাৰ 3টা ওপৰ হৈছে। 3টা to 4টা বজাৰ ভিতৰত হ'ব এইটো টাইম। মানে বেলি ডুবিব হৈছে আৰু। এতিয়াও আমাৰ যাবলৈ হ'লে আমি যাব লাগিব 50ৰ ওপৰত মানে 40ৰ ওপৰত যাব লাগিব। 50 তালি যোনটো টি পইণ্টৰ পৰা যোনটো ছাইড আছে তালৈকে 45 to 50ৰ ভিতৰত আছে বুলি ক'লে। যোনটো ইয়াৰ ছুপাৰভাইজাৰৰ লগত কথা পাতিলোঁ কোম্পানীৰ, এতিয়া ইটানগৰত আছে বোলে। এতিয়া গৈ আছোঁ আমি। চাওক ভাবি চাওক আপুনি 40 কিলোমিটাৰ 45 কিলোমিটাৰ বিনা নেটৱৰ্কত গৈ আছোঁ। কাৰো মোবাইলত নেটৱৰ্ক নাই। এয়াৰটেল, জিঅ', ভোডাফোন কাৰো মোবাইলতে নেটৱৰ্ক নাই। এইটো ৰাস্তাতে আমি গৈ আছোঁ। মাজতে চাব আমি এটা জেগাত পাম। আপুনি চাই থাকক ভিডিঅ'টো। সেই জেগাত আমি ৰখিম। পাহাৰৰ পৰা একদম ডাউনত আপুনি দেখা পাব অলপ পিছত। চাই থাকক ভিডিঅ'টো। তিনিআলি এনেকৈ আমি কমচে কম 30-35 কিলোমিটাৰ মানে অহাৰ পিছত মানে 40 কিলোমিটাৰ অলৰেডি আহিলোঁ আৰু। অহাৰ পিছত আমি এইটো জেগা পালোঁ। এইটো হৈছে বহুত খাতাৰনাক। চবতছে এতিয়া আমি যিমান দূৰ আহিলোঁ চবতছে ডেঞ্জাৰ ৰাস্তা এইটোৱে। এইটো মানে এনেকুৱা টাৰ্ণিং কমচে কম তললৈকে আমি ঘূৰি আহোঁতে হিচাপ কৰিছোঁ। এতিয়া গম পোৱা নাই আমি অলৰেডি মাজত আছোঁ। পাহাৰ ওপৰৰ পৰা কমচে কম 3টা-4টামান টাৰ্ণিং এনেকৈ নামি আহিলোঁ তললৈকে। তললৈ নামি আহি আমি ৰাস্তাটো চাই লৈছোঁ যে ঘূৰি আহোঁতে বলেৰ' গাড়ীখন উঠিব নাই। ড্ৰাইভাৰে ভয় কৰিছে ঘূৰি আহোঁতে যদি নুঠে আমি কেনেকৈ ক'ত থাকিম, খোৱা বোৱা ক'ত কৰিম। ইয়াত কিন্তু ডাম্পাৰ চলিছে, JCB চলা আছে, ফকলেন চলিছে। ডাম্পাৰ মানে ইয়াত অকল ফকলেনে ৰাস্তাটো বনাইছে। ডাম্পাৰবিলাক এইফালেদি পাৰ হৈ গৈছে। ইয়াত 4x4 যোনটো তেল অনা নিয়া কৰে সেইটো গাড়ীহে যায়। আমি অলপ সাহস কৰি আগলৈ গ'লোঁ। ৰাতি হোৱাৰ আগতে 6টা বাজিলে আৰু তেতিয়ালৈকে আগত গৈ তাৰে এটা বস্তি পালোঁ। বস্তিটোত মানে খুব বেছি 3-4 ঘৰমান ফেমিলি আছে, মানে 3-4 ঘৰমান আছে। তাৰে ল'ৰা এজন আমি সহায় বিচাৰিলোঁ চিনি পাওঁ বুলি কোৱাৰ কাৰণে। জেগাটো মই চিনি পাওঁ। ইয়াৰ পৰা আৰু 15 কিলোমিটাৰমান যাব লাগিব বুলি ক'লে, যোনটো কিবালৈকে কেম্পলৈকে। ফাইনেলি ল'ৰাজনৰ সহায়ত গাড়ীখন বিচাৰি পাওঁ আৰু কেম্পটোও বিচাৰি পাওঁ। কেম্পত মানুহবিলাক লগ পালোঁ। এতিয়া গাড়ীখন আমি গোটেই খুলিলোঁ। একচুৱেলি ক্ৰাউন পিনিয়ন, বাবুল পিনিয়ন, এক্সেল ভাঙিছে। সেইকেইটা আমি মেকানিকৰ দ্বাৰা খুলি মেলি এইটো আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ ডিলাৰ ছাৰ্ভিচ চেণ্টাৰলৈ, নিৰিজুলি ছাৰ্ভিচ চেণ্টাৰলৈ। আমি গোটেই খোলা মেলা কৰি এইটো ফটো মাৰি ল'লোঁ। ইয়াত মানে ভিডিঅ' কৰিব টাইম নাপালোঁ একচুৱেলি এইবিলাক কৰি থাকোঁতে। চ' সেইটো কৰোঁতে আমাৰ 9:30 মান হৈ গৈছে। অলৰেডি এইটো আমাৰ চাইনা বৰ্ডাৰ পালোঁগৈ। চাইনা বৰ্ডাৰৰ ওচৰত। ইয়াৰ পৰা ইয়াত ৰাতিপুৱা টাইমত বৰফ দেখি পায় বোলে ইয়াৰ পৰা, মানে সিটো পাহাৰলৈকে। এইটো পাহাৰত অলপ চলপ পৰে বোলে, ইমান বৰফ নপৰে। কিন্তু ইয়াৰ নেক্সট যোনটো পাহাৰ তাতে বৰফ পৰে। ইয়াৰ পৰা মানে চাইনালৈ বেছি দূৰ নাই আৰু মানে।
আমি পাৰ্চবিলাক খোলাৰ পিছত লৈ যোৱাৰ ব্যৱস্থা কৰি যোনটো তাতে কোম্পেনীৰ মালিকৰ ভাইটি ডিউটিত মানে গোটেই কাম চোৱা চিতা কৰে, তাৰ লগত কথা পাতি গোটেই প্ৰব্লেমবিলাক কোৱাৰ পিছত আমি ৰাতি 10টামান বজাত ওলাই আহিলোঁ তাৰ পৰা। গোটেই ৰাতি আমি গাড়ী চলাই আহিছোঁ ৰাতিপুৱা 3টা বজালৈকে। আমি ৰাতিপুৱা 3টা বজাত মেইন ৰোড ওলাই আহিলোঁগৈ, কাৰণ ৰাতিৰ সময়। আমি ৰেষ্ট লৈ আহিছোঁ লাহে লাহে, যিহেতু পাহাৰীয়া ৰাস্তা, ৰাতি ইমান স্পীড চলাব নোৱাৰোঁ, লাহে লাহে আহিছোঁ। মেইন ৰোড আহি পোৱাৰ পিছত আমি চবেই গাড়ীৰ ওপৰতে ৰাতিপুৱা 6:30লৈকে গাড়ীতে শুলোঁ। কুঁৱলী পৰি থকাৰ কাৰণে আমি ইমান ৰাতিপুৱা ওলাই নাহিলোঁ আৰু। তাতে আমি 3টা বজাৰ পৰা 6:30লৈকে আমি গাড়ীৰ ভিতৰতে শুলোঁ। শুই আমি 6:30ৰ পৰা দিন হোৱা পোহৰ বেলি ওলোৱাৰ লগে লগে আমি লাহে লাহে নাহৰলগুন পিনে আহিছোঁগৈ আৰু। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। এনেকুৱা এক্সপিৰিয়েঞ্চ লাইফত হোৱা নাছিলে, প্ৰথমবাৰ। আপুনি কোনো নেটৱৰ্ক নোহোৱাকৈ, কোনো মানুহৰ ইনফৰ্মেশ্যন নোপোৱাকৈ এনেকুৱা এটা জেগাত যে গৈ পালোঁগৈ আমি, এইটো এতিয়া সপোন নিচিনা লাগে। বিনা কণ্টেক্টত 40-45 কিলোমিটাৰ আপুনি বিনা নেটৱৰ্কত কাৰো লগত কথা নপতাকৈ গাড়ী একেৰাহে চলাই থকাটো সাহস লাগিব। চ' সেইটো আমি কেনেকৈ কৰিব পাৰিলোঁ এতিয়া নিজে বিশ্বাস কৰিব নোৱাৰোঁ, কাৰণ তাতে ইমান জংঘলীয়া ৰাস্তাত, ইমান ভয়ানক ৰাস্তা, ৰাতিটো আৰু ভয়ানক হৈ ঘূৰি আহোঁতে এইটো ৰাস্তা আমি ঘূৰি আহোঁতে ভিডিঅ' কৰা, ঘূৰি অহা টাইমতো আৰু ভয়ানক তাতে। চ' থেংক ইউ। क्या सीन है रे।